নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম অফিচ অফ দ্য ষ্টেট এণ্টি ড্ৰাগ কাউন্সিলৰ পৰা বহুকেইটা পদ মুকলি হৈছে। যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে ইয়াত কি কি ডকুমেণ্ট লাগিব, ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সেই গোটেইখিনি বিষয়ে আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। সো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধুসকল, ইয়াৰ যদি পোষ্টখিনিৰ ডিটেইল যদি চাবলৈ যায়, ইয়াৰে আপোনালোকৰ 1 নম্বৰ পোষ্ট হৈছে গ্ৰেড 3। ইয়াত আপোনালোকৰ লোৱাৰ ডিভিজন ক্লাৰ্ক হয়। ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা। যদি আপোনালোকে আৰ্টছ, ছায়েন্স বা কমাৰ্চৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। লগতে 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেটখন থাকে, আবেদন জনাব পাৰিব। ইয়াৰে আপোনালোকৰ টোটেল 4টা ভেকেঞ্চি আছে। ইয়াৰ যদি পে স্কেল যদি চাবলৈ যায়, আপোনালোকৰ 14,000 পৰা 70,000 টকা পৰ্যন্তলৈকে আপোনালোকৰ প্ৰতি মাহৰ পে স্কেল হ'ব। লগতে ইয়াত 6,200 টকা আপোনালোকৰ গ্ৰেড পে থাকিব। লগতে বন্ধুসকল, যদি আপোনালোকে ইয়াৰ 2 নম্বৰ পোষ্টটো যদি চাবলৈ যায়, ইয়াৰে পোষ্ট হৈছে গ্ৰেড 4। ইয়াত আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফ MTS হয়। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আমি ইয়াত দেখা পাম যদি আপোনালোকে ক্লাছ 8 পাছ কৰিছে, তেতিয়াহ'লে আপোনালোকৰ ইয়াত এটা ভেকেঞ্চিৰ কাৰণে আবেদন জনাব পাৰিব। লগতে যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ পৰ্যন্তলৈকে যদি পাছ কৰি থৈছে, তেতিয়াহ'লে আপোনালোকৰ ইয়াত 2টা ভেকেঞ্চি আছে। লগতে বন্ধুসকল, ইয়াৰ যদি পে স্কেল যদি চাবলৈ যায়, আপোনালোকৰ ইয়াত 12,000 পৰা ষ্টাৰ্টিং হ'ব। লগতে আপোনালোকৰ 52,000 টকাৰ পৰ্যন্তলৈকে প্ৰতি মাহত পে স্কেল থাকিব। লগতে আপোনালোকৰ ইয়াত 3,900 টকা গ্ৰেড পে আছে। বন্ধুসকল, যদি আপোনালোকে গ্ৰেড 4ত আবেদন জনাব বিচাৰে, হাই ছেকেণ্ডেৰী পাছ পৰ্যন্তলৈকে আপোনালোকে গ্ৰেড 4 MTSত আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, যদি অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব। লগতে ইয়াৰ বয়সৰ সীমা যদি চাবলৈ যায়, 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ ভিতৰত যদি আপোনালোকৰ বয়স হয়, আবেদন জনাব পাৰিব। ইয়াৰ যদি মোড অফ এপ্লিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে ইয়াত ষ্টেণ্ডাৰ্ড ফৰ্মখন ল'ব লাগিব। যদি আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন যদি লোৱা নাই, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰি প্ৰিণ্ট আউট কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম লোৱাৰ পাছত আপোনালোকে ছেল্ফ এটেষ্টেড কৰিব লাগিব সকলোখিনি ডকুমেণ্ট, যেনে এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট, ৱৰ্ক এক্সপিৰিয়েঞ্চ এণ্ড 2 কপি কালাৰ পাছপোৰ্ট চাইজৰ ফটো আপোনালোকে গাঁঠি দিব লাগিব। লগতে সেই ডকুমেণ্টখিনি আপোনালোকে চেণ্ড কৰিব লাগিব অফিচ অফ দ্য ষ্টেট এণ্টি ড্ৰাগছ এণ্ড প্ৰহিবিশ্যন কাউন্সিল, আছাম, হাউচ নম্বৰ 1, ধাৰাকা পথ, হাতীগাঁও, গুৱাহাটী। বন্ধুসকল, সেই এড্ৰেছত আপোনালোকে চেণ্ড কৰি আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াৰ যদি লাষ্ট ডেট যদি চাবলৈ যায়, লাষ্ট ডেট হৈছে 27 আগষ্ট 2024 তাৰিখৰ বিয়লি 5 বজাৰ পৰ্যন্তলৈকে আপোনালোকে অফলাইনৰ জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, লগতে যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে, ইয়াৰে আপোনালোকৰ মেণ্ডেটৰী হৈছে মোবাইল নম্বৰ এণ্ড ইমেইল ID আপোনালোকৰ কম্পালচৰি দিব লাগিব। যদি আপোনালোকে মোবাইল নম্বৰ এণ্ড ইমেইল ID নাথাকে, যদি আপোনালোকে শ্বৰ্ট লিষ্টেডো হয়, তেতিয়াহ'লে আপোনালোকে ইয়াত কোনো ধৰণৰ কল লেটাৰ বা এডমিট কাৰ্ডখন নাপাবগৈ। যদি আপোনালোকে মোবাইল নম্বৰ এণ্ড ইমেইল ID দিয়া থাকে, তেতিয়াহে শ্বৰ্ট লিষ্টেড হ'লে আপোনালোকৰ ইমেইল IDত আপোনালোকৰ এডমিট কাৰ্ডখন পঠাই দিয়া হ'ব। লগতে বন্ধুসকল, ইয়াত আপোনালোকে ডকুমেণ্ট গাঁঠি দিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, লগতে ডেট অফ বাৰ্থ চাৰ্টিফিকেট। যদি আপোনালোকৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট নাথাকে, মেট্ৰিকৰ এডমিট কাৰ্ডখন দিলেও আপোনালোকে ইয়াত একচেপ্ট কৰা হ'ব। লগতে যদি আপোনালোকৰ PRC বা গাঁওবুঢ়া চাৰ্টিফিকেটখন দিব লাগিব। যদি আপোনালোকৰ PRC নাথাকে, গাঁওবুঢ়া চাৰ্টিফিকেটখন দিলেও একচেপ্ট কৰা হ'ব। লগতে যদি আপোনালোকে এক্সপিৰিয়েঞ্চ যদি চাৰ্টিফিকেট থাকে, যদিহে থাকে, নাথাকিলেও আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। যদি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকে, আপোনালোকে ইয়াত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখনো গাঁঠি দিব লাগিব। সো বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে। মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে, প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল, কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।